নমস্কাৰ ফেচবুক লাইভলৈ আপোনালোক সকলোকে স্বাগতম আজি এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ ওপৰত মই কেইটামান নতুন তথ্য আপোনালোকক দিব বিচাৰিছো আপোনালোক সকলোৱে জানে এই চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিক বিশ্বাস কৰে আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰিবলৈ যোৱা পৰীক্ষাৰ সময়ত আমি ইণ্টাৰনেটৰ সেৱা বন্ধ কৰিছিলোঁ কংগ্ৰেছ দলে যথাৰীতি মোক সমালোচনা কৰিলে কিন্তু আজি ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে তাতে আজি হোৱা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত ইণ্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয় অৰ্থাৎ আজি কংগ্ৰেছ দলে ঝাৰখণ্ডত এটা বেলেগ ৰূপ আৰু অসমত এটা বেলেগ ৰূপ ল'ব বিচাৰে দৰাচলতে আমাৰ যিমানেই অসুবিধা নহওক কিয় নৱ প্ৰজন্মক এটা স্বচ্ছ পৰীক্ষা দিয়াটো আমাৰ সকলোৰে দায়িত্ব বছৰত এটা দিনত 2 ঘণ্টা 3 ঘণ্টা সময় ইণ্টাৰনেট সেৱা বন্ধ থাকিও আমি যদি 11 লাখ পৰীক্ষাৰ্থীক আত্মবিশ্বাস দিব পাৰোঁ যে সমাজে আপোনালোকৰ কাৰণে চিন্তা কৰে সমাজে এটা স্বচ্ছ পৰীক্ষাত বিশ্বাস কৰে তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে মই কংগ্ৰেছ দলক আজিৰ দিনটোত আহ্বান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব সকলো ষ্টেটতে বেলেগ বেলেগ ৰূপ লোৱাটো উচিত নহয় ভাল কথা ইউজুৱেলি তেওঁলোকে নুশুনে কিন্তু মই ভাবো যে অলপ ৰাইজৰ মনৰ কথা তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব মই স্বচ্ছতাৰ কথা কৈছিলোঁ আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছোঁ তৃতীয় বৰ্গৰ এডিআৰই পৰীক্ষা সমাপ্ত হ'ল এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে আবেদন কৰিব লাগে আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেৱাৰ ৱেবছাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR চিটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয় উত্তৰটো বেলেগহে হ'ব লাগিছিলে 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব
যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন সেবাই ভীম বুলি এনসাৰ কিট লিখিলে আপোনালোকে শুদ্ধ কৰি দিলে সেবাক যে আপোনালোকৰ এনসাৰ কিটো ভুল আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন অৰ্থাৎ আপোনালোকে সেবাক এটা ভুল শুধৰাই দিলে তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব 500 টকাটো আমি এই কাৰণে ফিজ লৈছো নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইভাবে আমি এটা 500 টকা লম কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা কলো অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো এটা হল যে আপোনালোকে OMR সিটটো যিটো সিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেবাৰ কাৰ্যালয়ৰ পৰা তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব 50 টকা দি আবেদন কৰিব লাগিব 50 টকাও ফটোষ্টেটৰ খৰচ দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব যাতে OMR আৰু এনসাৰ সিটটো মিলাব পাৰে আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেবাক জনাব পাৰিব 500 টকা দি আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি কলে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR সিটত ফটোটো কিয় দিছে মই চালো অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR সিটৰ লগত ফটোটো দিয়ে যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আজি মই সেবাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো তৃতীয় শ্ৰেণীৰ OMR সিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে আপোনালোকৰ মনোভাৱক কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে হে ভৱিষ্যতৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত ADRE পৰীক্ষাত OMR সিটত ভৱিষ্যতে ফটো লগোৱা OMR সিট ব্যৱহাৰ নকৰিবলৈ মই সেবাক পৰামৰ্শ দিছো তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR সিটত ফটো নাৰাখো অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে কাৰণ মই সদায় বিশ্বাস কৰো মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয় মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত শ্ৰদ্ধাৰ ৰাইজ ফিক্সিংক লৈও কেইটামান সমস্যা বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিল আমি এইকেইদিন নেশ্যনেল ওমেন কমিশন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত ফ্ৰিস্কিং কেনেকে কৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছিলো সকলোৱে এটাই উত্তৰ দিছে যে যদি সেম জেন্ডাৰৰ মানুহে সেম জেন্ডাৰক ফ্ৰিস্কিং কৰে তেতিয়া তাত কোনো বাধা থাকিব নোৱাৰে অৰ্থাৎ মহিলাই যদি মহিলাক ফ্ৰিস্কিং কৰে পুৰুষে যদি পুৰুষক ফ্ৰিস্কিং কৰে তাত আপত্তিৰ কোনো থল নাথাকে আজি আমি ষ্টেট ওমেন কমিশন মহিলা আয়োগ
আৰু বিভিন্ন পৰীক্ষাত গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে আজি আমি পৰ্যালোচনা কৰিলোঁ। পৰ্যালোচনাৰ অন্তত আমি এইটো সিদ্ধান্তত উপনীত হলোঁ যে মহিলাই মহিলাক ফ্ৰিস্কিং কৰাত কোনো বাধা থাকিব নোৱাৰে। পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে, কিন্তু মহিলাই মহিলাক ফ্ৰিস্কিং কৰিব পাৰে। আজি বিভিন্নজনৰ লগত পৰামৰ্শ কৰি আমি এই বিষয়ে খবৰ ল'লোঁ। বিমান সেৱাত যেনেকৈ আপোনালোকে ফ্লাইটত গৈছে যে মই আপোনাক ফ্ৰিস্কিং কৰিম, চাম আপোনাৰ শৰীৰটো, আপোনাৰ আপত্তি আছে, আপুনি ফ্লাইটত নুঠিব পাৰে, কিন্তু বিনা ফ্ৰিস্কিং আপুনি ফ্লাইটত উঠিব নোৱাৰে। ঠিক সেই ধৰণে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেণ্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব। পৰীক্ষা কৰোঁতে আমি আপোনাৰ সন্মতি ল'ম, আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম। এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত, ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব, যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে। মই ভাবোঁ ই আন এক বিতৰ্কৰো ওৰ পেলাব। অহা 29 তাৰিখে তৃতীয় বৰ্গৰ আৰু 2টা পৰীক্ষা 2 বেলা অনুষ্ঠিত হ'ব। যোৱাবাৰ হৈ যোৱা পৰীক্ষাৰ দৰে এইবাৰো পৰীক্ষা যাতে নিকা হয় তাৰ বাবে আমি প্ৰচেষ্টা চলাম। এষাৰ কথা ক'ব খোজো, অসমত এছাম সংবাদ মাধ্যম আছে, তেওঁলোকে পৰীক্ষাটোত ক'ত ভুল আছে তাক উলিয়াবৰ কাৰণে এক প্ৰকাৰ গৱেষণা আৰম্ভ কৰে। সিদিনাখনো কুৱেশ্যন পেপাৰখন লিক হৈ গ'ল বুলি অযথা হুলস্থুল আৰম্ভ কৰিলে। 11 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে, বহুত চিৰিয়াছ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। কোনোবাই যদি সঁচাকৈয়ে কুৱেশ্যন পেপাৰখন লিক হোৱা বুলি আত্মহত্যা কৰিলেহেঁতেন নিশা, সংবাদ মাধ্যমটোৱে দায়িত্ব ল'লেহেঁতেন জানো? অসমৰ একাংশ সংবাদ মাধ্যমৰ লগত কিবা কাৰণত মোৰ আইডিঅলজি নিমিলে, আৰু তেওঁলোকৰ লগত ৰাজনীতি আৰম্ভ কৰাৰ দিনাখনৰ পৰাই মই যুঁজ দি আছোঁ। সেইকাৰণে কেতিয়াবা মোৰ ল'ৰাকো আক্ৰমণ কৰে, মোৰ ছোৱালীকো আক্ৰমণ কৰে, মোৰ পৰিয়ালকো আক্ৰমণ কৰে, মোকো আক্ৰমণ কৰে। মই এই আক্ৰমণবিলাক আশীৰ্বাদ হিচাপে লওঁ, কাৰণ প্ৰত্যেকটো কথাত আমি এটা দায়বদ্ধতা মনত ৰাখিব লাগিব যে অসমৰ নতুন প্ৰজন্মৰ প্ৰতি আমাৰ দায়বদ্ধতা। কুৱেশ্যন পেপাৰ লিক হৈছে, আপুনি যাওক, অনুসন্ধান কৰক, বিষয়টো কি বুজি চাওক। একো নকৰাকৈ ব্ৰেকিং নিউজ। যদি মই আকৌ কৈছোঁ, ৰাতিয়ে যদি কেইবাজনো ব্যক্তিয়ে যদি আত্মহত্যা কৰি পেলালেহেঁতেন, কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিলেহেঁতেন, লাষ্টততো কথাটো অসত্য বুলিয়েই প্ৰমাণ হ'ল, সত্যতাটো তাত নাথাকিল। মই সংবাদ মাধ্যমক আকৌ এবাৰ আহ্বান জনাম, আপোনালোকৰ শত্ৰু একাংশ, শব্দটো মই আকৌ কৈছোঁ, একাংশ সংবাদ মাধ্যম, আপোনালোকৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা। মোৰ লগত আপোনালোকে যুঁজক, মোক যি লিখে লিখক। অসমৰ নতুন প্ৰজন্মক আপোনালোকে তেওঁলোকৰ যি আশা আকাংক্ষা তাক ধূলিস্যাৎ কৰিবৰ বাবে চেষ্টা নকৰিব। এটা স্বচ্ছ আৰু নিকা পৰীক্ষা পতাৰ বাবে টেটৰ নিযুক্তিৰ পৰা আজিলৈকে মই অহৰহ সংগ্ৰাম কৰি আহিছোঁ। কিছুমান চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কয় আমিতো মেৰিটত পালোঁ। এই মেৰিটত চাকৰি দিবৰ কাৰণে টেটৰ পৰীক্ষাৰ সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সৈতে মই যুঁজিবলগীয়া হৈছিলে, দিল্লীৰ পৰা মাদানী পৰিয়ালৰ সৈতে যুঁজিবলগীয়া হৈছিলে, আৰু সিদিনা এডিআৰই পৰীক্ষাটো স্বচ্ছ কৰিবলৈ একাংশ লোকৰ সৈতে মই যুঁজিবলগীয়া হৈছে। মই আশা কৰিম
যে 29 তাৰিখৰ আপোনালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আজি এডিআৰই পৰীক্ষাৰ বিষয়ে বিশেষকৈ ক'লো। এই ব্ৰডকাষ্ট